জীৱনটো সেই সময়ত জীয়াবলৈ শিকক যেতিয়া জীৱনে আপোনাক মাৰিবলৈ ধৰে। যেতিয়া আপুনি ভাবিবলৈ লয়, নিৰাশা হ'বলৈ লয়, হাৰ মানিবলৈ লয়, সকলো এৰি দিয়াটো মনলৈ আহে, তেতিয়া ৰৈ এবাৰ নিশ্চয় ভাবিব যে আপুনি আৰম্ভণি যাৰ কাৰণে কৰিছিল সেই কাৰণটোক মনত পেলাই ল'ব। কেতিয়াও নিৰাশ নহ'ব। আশাৰ সাগৰত ধুমুহা আহিয়েই থাকে, জাহাজ ডুবেও, কিন্তু যাত্ৰাই কেতিয়াও নৰয়। যাত্ৰা যদি ভাগৰিও পৰে, যাত্ৰা কিন্তু চলিয়েই থাকে। মনত ৰাখিব, গন্তব্যস্থান যিমানেই ওখ হ'লেও ৰাস্তা সদায় ভৰিৰ তলেদিয়ে যায়। নিৰাশ হৈ বহি নিদিব, প্ৰতিজ্ঞাবদ্ধ হওক। নিজৰ মাজতেই যে আদৰ্শ হ'ব সেই লোকৰ বাবে যাৰ বাবে হাঁহিৰ পাত্ৰ আজি। প্ৰতিজ্ঞা কৰক নিজকে যে সেই লোকৰ বাবে সফল হ'ব যিয়েই আপোনাক অসফল দেখিবলৈ বিচাৰে। প্ৰতিজ্ঞা কৰক নিজকে সেই সকলৰ বাবে সফল হ'ব যিয়েই আপোনাৰ কোমল সৰু হাতখন ধৰি আপোনাক খোজ দিবলৈ শিকালে, আৰু তেওঁলোকৰ হাত আৰু সংগ আজিও আপোনাৰ লগতেই আছে। যিমান ভাবে চেষ্টা তাতকৈ বেছি কৰক। ভাগ্যই অভিমান কৰিলেও সাহস নেহেৰুৱাব। নিজৰ সিদ্ধান্তক ইমানেই মজবুত বনাওক। আমি প্ৰায় শুনো যে যি তোমাৰ ভাল লাগে সেইটোকে কৰা, কিন্তু ইয়াৰ পৰিৱৰ্তে এই কথাও একেবাৰে সত্য যে যি কাম কৰাটো প্ৰয়োজনীয় হয় তাক ভাল কৰিবলৈ শিকা আৰু একেবাৰে অন্তৰৰ পৰা কৰা। মাজনিশা যেতিয়া কেঁচুৱাই কান্দে তেতিয়া সকলো মাতৃয়ে উঠে নহয় জানো? কিয়? তেওঁৰ বাবে জানো টোপনি প্ৰয়োজন নহয়? তেওঁ এইবাবেই কৰে কাৰণ তেওঁ কেঁচুৱাটোক মৰম কৰে। এইটো তেওঁৰ কৰ্তব্য হয়, তেওঁৰ দায়িত্ব হয়। দায়িত্বশীল হওক আৰু প্ৰতিটো দায়িত্বক অন্তৰৰ পৰা পালন কৰক। কোনো কাম কৰে যদি সম্পূৰ্ণ কৰক আৰু একেবাৰে মন প্ৰাণ দি কৰক, কাৰণ মন নাথাকিলে সাহসো আমাৰ আধা হৈয়ে থাকিব। যেনেকৈ পানীৰ টেংকিত থকা এটা সৰু বিন্ধাই গোটেই টেংকিটোকে খালী কৰি দিয়ে। মনত ৰাখিব, আপুনি এজন নহয়, বৰঞ্চ তিনিজন ব্যক্তি হয়। এজন সেইজন যি আপুনি নিজৰ বাবে ভাবে, দ্বিতীয় সেইজন যি মানুহে আপোনাৰ বিষয়ে ভাবে, আৰু তৃতীয় সেইজন যি আপুনি প্ৰকৃততে হয়। যি আপুনি প্ৰকৃততে হয় তেওঁক বিচাৰি উলিয়াওক। নিজৰ চিন্তাধাৰাক এক নতুন দিগন্ত দিয়ক। নিজৰ কল্পনাক নতুন গতি দিয়ক। আপোনাৰ মন আৰু মস্তিষ্কত সদায় ধনাত্মক চিন্তা আহিবলৈ দিয়ক। ডক্টৰ আব্দুল কালামে কৈছিল যে সদায় ৰাতিপুৱা এই কেইশাৰী নিজকে কওক, মই সৰ্বশ্ৰেষ্ঠ হয়, মই কৰিব পাৰিম, ভগৱান সদায় মোৰ লগত আছে, মই বিজয়ী হয়, আজি মোৰ দিন হয়। এই কেইশাৰী সদায় নিজৰ মনত কওক। আপোনাৰ ভিতৰত অসীম ধনাত্মক শক্তি প্ৰবাহিত হ'ব। ভগৱানে আপোনাক এই পৃথিৱীলৈ কিবা এটা উদ্দেশ্যৰ বাবে পঠিয়াইছে। কিবা এটা নহয় কিবা এটা এনে কাম আছে যি কেৱল আপোনাৰ বাবে হয়। ভগৱানে সেই কামৰ বাবে আপোনাকেই নিৰ্বাচন কৰিছে আৰু সেইটো আপুনিয়েই কৰিব, তাত কোনো সন্দেহ নাই। যদি আপোনাৰ মনত সন্দেহ আছে তেন্তে তাক মনৰ পৰা আঁতৰাই দিয়ক। সন্দেহে আপোনাক অবিশ্বাসেৰে ভৰাই দিব। সন্দেহৰ ডাৱৰ কেতিয়াও আঁতৰি নাযায়, যাৰ ছাই দেহ আৰু মনক দুৰ্বল কৰি দিয়ে। কথাতে কোৱা হয় যে মনৰ পৰা জয় হ'লেই জয় আৰু মনৰ পৰা হাৰিলে পৰাজয়। যেনেকুৱা চিন্তাধাৰা আপোনাৰ মন হ'ব তেনেকুৱাই আপোনাৰ আচৰণ হ'ব আৰু তেনেকুৱাই পৰিণাম পাব। আপুনি মানুহৰ জন্ম পালে, আপুনি ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি হয়। আপোনাৰ ভিতৰত অত্যাধিক ক্ষমতা আছে, তাক বিচাৰি উলিয়াওক, তাৰ প্ৰয়োগ কৰক। কেৱল মানুহৰে সেই শক্তি থাকে যিয়ে নিজৰ সপোনবোৰক বাস্তৱ ৰূপ দিব পাৰে। যদি আপুনি চিন্তা কৰি থকাৰ অভ্যাস আছে তেন্তে ডাঙৰ কথা চিন্তা কৰক। যদি আপুনি চেষ্টা কৰিব বিচাৰে তেন্তে নিজকে ওপৰলৈ উঠাবলৈ চেষ্টা কৰক। যদি আপুনি চকু উঠায় তেন্তে ওপৰৰ দিশে উঠাওক। মুঠতে আপোনাৰ প্ৰয়াস নিজকে উন্নত কৰিবলৈ হ'ব লাগে, প্ৰগতিৰ দিশে হ'ব লাগে, নিৰন্তৰ কৰি থকা কামৰ দিশে হ'ব লাগে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।